নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম জয় আপোনালোকে সকলোকে ওয়েলকাম জনাইছোঁ। তো ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে জানে যে অসম আত্মনিৰ্ভৰশীল আঁচনি যিটো 2 লাখ টকা, তো এইটো যিসকলে এপ্লাই কৰিছে, তো ইতিমধ্যে কেইটামান ডিষ্ট্ৰিক্টত আৰম্ভ হৈ গৈছে ইণ্টাৰভিউ, আৰু যেইকেইটা ডিষ্ট্ৰিক্টত আৰম্ভ হোৱা নাই তো এইটো আৰম্ভ হৈ যাব। তো সকলো ডিষ্ট্ৰিক্টতে আৰম্ভ হৈ যাব কেইদিনমান পিছৰ পৰা। তো আপোনালোকে এতিয়া কেনেদৰে প্ৰস্তুতি ল'ব, তো এটা মই ভিডিঅ' ক্লিপ এদিনাখন ৰেকৰ্ডিং কৰিছোঁ, তো আপোনালোকে চাই লওক। তো এইটো হৈছে আপোনালোকৰ বাবে এটা ভিডিঅ' মই ৰেকৰ্ডিং কৰিছোঁ। তো আপোনালোকে গমে পাইছে যে কিমান কেণ্ডিডেট, কিমান মানুহে এইটো এপ্লাই কৰিছে সেই 2 লাখ টকা আঁচনিটো লাভ কৰাৰ বাবে। তো এই 2 লাখ টকা আঁচনিটো আপোনালোকে কেনেদৰে লাভ কৰিব পাৰিব, তো এইটো মই ইয়াৰ আগৰ অৰ্থাৎ এবছৰ আগতে মই ইণ্টাৰভিউ দি আহিছোঁ, আৰু মই এই টকাটো লাভ কৰিছোঁ 2 লাখ টকা, যিটো চেক প্ৰদান কৰিছে আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কেনেদৰে প্ৰস্তুতি ল'ব এই ইণ্টাৰভিউটো দিবৰ বাবে, আৰু এই ইণ্টাৰভিউ যে দিবলৈ যাব কি কি ডকুমেণ্ট লগত লৈ যাব, এইটোৱে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। মই যেনেদৰে 2 লাখ টকা আঁচনিটো লাভ কৰিছোঁ, যাতে আপোনালোকেও সেই 2 লাখ টকা আঁচনিটো লাভ কৰিব পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথম কথা হ'ল যে যদি আপোনালোকৰ দোকান, নিজস্ব দোকান আছে, বা আপোনালোকে ভাড়া হিচাপে দোকানৰ ব্যৱসায় কৰি আছে, তো সেই দোকানৰ ট্ৰেড লাইচেন্সটো লাগিব, আৰু আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব, যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে যিটো এপ্লাই কৰাৰ সময়ত কোৱালিফিকেশ্যন দিছিলে, মেট্ৰিক পাছ নতুবা হাই ছেকেণ্ডেৰী পাছ নতুবা ডিগ্ৰী পাছটো এপ্লাই কৰাৰ সময়ত দিছিলে, সেইটোৱে লগত লৈ যাব। আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID এইকেইটা সকলো ডকুমেণ্ট লগত লৈ যাব। আৰু আপোনালোকৰ যদি নিজস্ব দোকান নাই তেন্তেও একো অসুবিধা নহয়। আপোনালোকে যিটো প্ৰজেক্ট বনাইছে, প্ৰজেক্ট বুলি ক'লে এইটো হৈছে প্ৰজেক্ট মোৰ। তো এনেধৰণে আপোনালোকৰ প্ৰজেক্ট এটা আছে, সেই প্ৰজেক্টটো ডাউনলোড কৰি আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। তো ইয়াতে লিখা আছে যে আপোনালোকৰ প্ৰজেক্টটো, অৰ্থাৎ আপোনালোকে কি বিজনেছ কৰিব। তো ইয়াতে ট্ৰেড লাইচেন্স নালাগে, যদি আপোনালোকৰ যদি দোকান নাই তেন্তে ট্ৰেড লাইচেন্স নালাগে। এই প্ৰজেক্টৰ অনুযায়ী আপোনালোকে সকলোখিনি ডকুমেণ্টটো লৈ যাব। তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, কি ডকুমেণ্ট আছে, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু কোৱালিফিকেশ্যন চাৰ্টিফিকেট, সেই সকলোখিনি লগত লৈ যাব। কিছুমানে মোক সুধিছে যে ট্ৰেড লাইচেন্স লাগে নেকি। ট্ৰেড লাইচেন্স সিহঁতৰে লাগে যিসকলে নিজস্ব দোকানটো দেখাইছে, নিজস্ব দোকানৰ ডকুমেণ্টখিনি আপলোড কৰিছে অনলাইনত, সিহঁতৰে ট্ৰেড লাইচেন্স লাগিব। অৰ্থাৎ যিসকলৰ দোকান আছে সিহঁতৰ ট্ৰেড লাইচেন্স লাগিব, আৰু যিসকলৰ দোকান নাই, নতুন বিজনেছ কৰিবৰ বাবে লোনটো এপ্লাই কৰিছে, সিহঁতৰ কোনো ট্ৰেড লাইচেন্স নালাগে। অকল আপোনালোকৰ প্ৰজেক্ট ফাইলটো লাগিব, এই প্ৰজেক্ট ফাইলটো লগত লৈ যাব। তাৰপিছত কোৱালিফিকেশ্যন ডকুমেণ্ট লৈ যাব, তাৰপিছত আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড লগত লৈ যাব। তো বন্ধু-বান্ধৱীসকল, মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ এবছৰমান আগতে, তো মোক সুধিছে, মোৰ বিজনেছ ছেক্টৰ হৈছে ষ্টেশ্যনাৰী বিজনেছ। তো মোক সুধিছে যে তুমি ষ্টেশ্যনাৰী বিজনেছ মানে কিমান দিনৰ পৰা কৰি আছা। যিহেতু মোৰ আগতীয়াকৈ দোকান আছিল, সেইবাবে মোক এই কুৱেশ্যনকেইটা সুধিছে যে টকাটো দি কি কৰিবা। তো মই কৈছিলোঁ যে টকাটো দি মই আৰু বিজনেছটো গ্ৰ' কৰিম, বিজনেছৰ চালানখিনি আৰু বঢ়াম, আৰু যদি 2 লাখ টকা মই যদি গভৰ্ণমেণ্টৰ পৰা যদি পাওঁ, বিজনেছটো আৰু ডাঙৰ কৰিব পাৰিম। লগতে আৰু মানে কিবা কিবি নতুন নতুন আইটেম যিটো আমাৰ ইয়াতে নাই, সেই নতুন আইটেমটো উঠাব পাৰিম। তো এনেদৰে মই গ্ৰ' কৰিব পাৰিম মোৰ বিজনেছটো। এনেধৰণে বেলেগ কিবা কিবি কুৱেশ্যন নুসুধে, আপোনালোকৰ অকল সেই টকাটোখিনি কি কৰিব, মানে কেনেদৰে বিজনেছ কৰিব, এইটোৱে বিষয়ে কুৱেশ্যন সোধে। আৰু আপোনালোকৰ ডকুমেণ্ট যদি ঠিক থাকে, অৰ্থাৎ যিকেইটা ডকুমেণ্ট আপোনালোকে আপলোড কৰিছে, বিজনেছ প্ৰজেক্ট, আপোনালোকৰ যিটো প্ৰজেক্ট বনাইছে, পিক ফাৰ্ম, তাৰপিছত ফাৰ্মৰ প্ৰজেক্ট, কিছুমানৰ ষ্টেশ্যনাৰী, কিছুমানৰ হাৰ্ডৱেৰ, কিছুমানৰ নাৰ্চাৰী। তো প্ৰজেক্টটো যদি ঠিক থাকে আৰু লগতে ডকুমেণ্টখিনি যদি ঠিক থাকে, তেন্তে আপোনালোকে এই লোনটোৰ বাবে ছিলেক্টেড হ'বই। তো বন্ধু-বান্ধৱীসকল, এইটোৱে ক'ব বিচাৰিছোঁ যে ইণ্টাৰভিউ চলি আছে এতিয়া। কিছুমান ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে, আৰু কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও হোৱা নাই। টেনশ্যন নকৰিব, যিসকলৰ এডমিট কাৰ্ড অহা নাই আহি যাব। তো এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে ইণ্টাৰভিউটো দিয়ক ভালদৰে, আৰু লগতে ডকুমেণ্টখিনি, সকলো ডকুমেণ্টখিনি লগত লৈ যাব। তাতে আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক লৈ যাব, কোৱালিফিকেশ্যন লৈ যাব, প্ৰজেক্ট ফাইলটো লৈ যাব, আৰু এডমিট কাৰ্ডটো লৈ যাবই। আপোনালোকৰ যিটো বিজনেছ ছেক্টৰ এপ্লাই কৰিছে, সেই বিজনেছ ছেক্টৰৰ বিষয়ে ভালদৰে তাতে ডিটেইলছ জনাই দিব। তো আপোনালোকৰ বাবে বেষ্ট অফ লাক থাকিল। এইটোৱে ক'ব বিচাৰিছোঁ যে ভালদৰে ইণ্টাৰভিউ দিয়ক, ডকুমেণ্টখিনি প্ৰপাৰলি ভালদৰে সিহঁতে চেক কৰিবই আপোনালোকৰ।
যদি আপোনালোকৰ ডকুমেণ্টখিনি সকলো ঠিক থাকে তেন্তে আপোনালোকে এই লোনটোৰ বাবে এপ্ৰুভ হ'বই। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাই দিব, মই আপোনালোকক ৰিপ্লাই কৰিব চেষ্টা কৰিম। তো ধন্যবাদ। জয় হিন্দ, জয় আই অসম।